উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ বাবে নগাঁও মৎস্য ব্যৱসায়ী সন্থাই গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিক্ৰিয়া অব্যাহত। নগাঁও মাছৰ বজাৰ বন্ধ কৰি দিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ। উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্তক প্ৰত্যাহাৰ নকৰিলে নগাঁও জুৰিয়াৰ ৰূপহীৰ মাছৰ বজাৰ বন্ধ কৰি দিয়াৰ সকিয়নি সংগঠনটোৰ। আজি পুৱাৰে পৰা সংগঠনটোৱে জুৰিয়া, নগাঁৱৰ ৰূপহী আদি বিভিন্ন প্ৰান্তৰ পৰা যি মাছ নগাঁৱৰ বজাৰলৈ লৈ আনিছিল ব্যৱসায়ীসকলে সেই মাছ উভতাই পঠিওৱা পৰিলক্ষিত হয়। আৰু এই সন্দৰ্ভতে সবিশেষ জানিবলৈ আমি নগাঁৱলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। নগাঁৱৰ পৰা নয়নমণি বৰা সংযুক্ত হৈছে। নয়নমণি, আজি পুৱাৰ ভাগত বীৰ লাচিত সেনাৰ যিসকল সদস্যই এই জুৰিয়া ৰূপহীৰ পৰা নগাঁৱলৈ মাছ বিক্ৰী কৰিবলৈ অহা ব্যৱসায়ীসকলক বাধা প্ৰদান কৰিছিল, তেওঁলোকক আৰক্ষীয়ে আটক কৰি সেই তেওঁলোকৰ প্ৰতিবাদ বন্ধ কৰি দিয়া বুলি এটা খবৰ আহিছিল। সেই সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম। আৰু এতিয়া যিহেতু আপুনি নগাঁৱতে উপস্থিত আছে, গতিকে গোটেই বিষয়টো সন্দৰ্ভত নগাঁৱত এতিয়া কেনেকুৱা প্ৰতিক্ৰিয়া, কেনেকুৱা পৰিৱেশ গোটেই বিষয়টোক লৈ এই বীৰ লাচিত সেনাকে ধৰি দল সংগঠনৰ সদস্যসকলে তেওঁলোকে আগন্তুক সময়ৰ কি স্থিতি ইতিমধ্যে ৰাজহুৱা কৰিছে? নিশ্চিতভাৱে ৰাজদীপ, চাওক, প্ৰথম কথাটো হ'ল যে নগাঁও যি মৎস্য ব্যৱসায়ী সন্থা আছে, সেই মৎস্য ব্যৱসায়ী সন্থাই আচলতে নগাঁৱৰ পৰা মাছসমূহ উজনি অসমলৈ প্ৰেৰণ কৰা নহ'ব বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু তাৰে সমান্তৰালভাৱে আজি পুৱাৰ ভাগত আচলতে যি বীৰ লাচিত সেনা আছে, সেই বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে নগাঁও যি বৰবজাৰ, সেই বৰবজাৰত উপস্থিত হৈছিল। আৰু বৰবজাৰত উপস্থিত হৈ ব্যৱসায়ীসকলক আচলতে উল্লেখ কৰিছিল যে আপোনালোকে যদি উজনি অসমলৈ নগাঁৱৰ মাছ প্ৰেৰণ নকৰে, তেতিয়াহ'লে ঢিং, ৰূপহী, জুৰিয়া আদি অঞ্চলৰ মাছ ইয়াত আপোনালোকে বিক্ৰী কৰিব নোৱাৰিব। আৰু সেই প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পিছতে নগাঁও সদৰ আৰক্ষীৰ এটা দল বৰবজাৰত উপস্থিত হৈছিল। আৰু উপস্থিত হৈ বিতুপন শইকীয়া, যিগৰাকী নগাঁও বীৰ লাচিত সেনাৰ সচিব বিতুপন শইকীয়া আৰু আনগৰাকী দৰ্পণ বৰাক ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰিছে। আৰু আটক কৰি নগাঁও সদৰ থানাত বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে। আৰু তাৰ পৰিৱৰ্তে যদি আপুনি চাই, নগাঁও আৰক্ষীয়ে কিন্তু সম্পূৰ্ণ যি নিৰাপত্তা ব্যৱস্থা, একটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। নগাঁৱৰ ক্লক টাৱাৰৰ সমীপৰ পৰা নগাঁৱৰ যিসমূহ স্থানত আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হয়, সেইসমূহ স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। মোৰ লগত বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সভাপতিগৰাকী উপস্থিত আছে। আপোনালোকে পুৱাৰ পৰাই যিহেতু আজি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, এই ব্যৱস্থাটোৰ প্ৰতি আপোনালোকে ব্যৱস্থাটো আচলতে উজনি অসমলৈ মাছ প্ৰেৰণ কৰিব লাগে সেই সম্পৰ্কে আপোনালোকে কৈ আহিছে, সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে সেই সম্পৰ্কেও কৈ আহিছে। আপোনালোকৰ দুগৰাকীকৈ লোকক ইতিমধ্যে নগাঁও সদৰ আৰক্ষীয়ে আটক কৰিছে, কি ক'ব এই সম্পৰ্কত? নাই, মূল কথা হ'ল কি, বীৰ লাচিত সেনাৰ প্ৰতিজন সৈনিক সদায় সষ্টম হৈ থাকে তেওঁলোকে জেলত যাবৰ বাবে। কিন্তু প্ৰথম কথা হ'ল, যিসকল ব্যক্তিয়ে অসমীয়াৰ বিৰুদ্ধে কথা ক'ব পাৰে, তেওঁলোকে অসমীয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিৰোধ গঢ়ি তুলিম বুলি ক'ব পাৰে, তেওঁলোকক কেতিয়াও বীৰ লাচিত সেনাই ক্ষমা নকৰে। আৰু সেই সংগ্ৰাম চলি থাকিব। আৰু আমি কালি এটা কথা স্পষ্ট কৰি দিছিলোঁ, যদি তেওঁলোকে অসমীয়া বুলি নিজকে পৰিচয় দিব লাজ পায় বা অনা অসমীয়া বুলি নিজকে পৰিচয় দিব বিচাৰিছে, তেওঁলোকক কেতিয়াও ক্ষমা কৰা নহ'ব। আৰু তেওঁলোকক আমি এটা কথা কৈছিলোঁ যে তেওঁলোকে যদি ক্ষমা খোজে, ভুল হৈছে বুলি ক্ষমা খোজে, তেওঁলোকক আমি ক্ষমা কৰি দিম। কিন্তু তেওঁলোকে কোনো প্ৰতিক্ৰিয়া নকৰিলে। আৰু তাৰ বাবে আমি আজি কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এটা কথা স্পষ্ট কৰি দিছিলোঁ যে অনা অসমীয়া কোনো ব্যৱসায়ী, যি অসমীয়া বিৰোধী ব্যক্তি, তেওঁলোকক কেতিয়াও নগাঁৱতো আমি স্থান নিদিওঁ ব্যৱসায় কৰিবলৈ। আৰু তাৰ বাবে এটা কাৰ্যসূচী লোৱা হৈছিলে। কিন্তু প্ৰশাসনে আমাৰ দুজন সতীৰ্থক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু মূল কথা হ'ল, মই এটা কথা স্পষ্ট কৰি দিওঁ যে গ্ৰেপ্তাৰে কৰক, জেললৈ দিয়ক বা আনকি ফাঁচিও যদি দিয়ে, আমাৰ কোনো সৈনিক কেতিয়াও স্তব্ধ নহয়, আমাৰ উদ্দেশ্যৰ পৰা বিচলিত নহয়। আমি সদায় সংগ্ৰাম কৰি যাম। আৰু কেতিয়াও অনা অসমীয়াৰ বিৰুদ্ধে সেইদৰে স্থিতি ল'বলৈ আমি কেতিয়াও সুযোগ নিদিওঁ। আচলতে গোটেই প্ৰক্ৰিয়াটো যি আচলতে আপোনালোকে দাবী কৰিছিল যে উজনি অসমলৈ মাছ পঠাব লাগে, ঢিং, ৰূপহী, জুৰিয়াৰ মাছ ইয়াত গ্ৰহণ কৰিব নালাগে, যদি উজনি অসমলৈ মাছ নপঠায়, এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ পাছত আপোনালোকৰ দুজনকৈ লোকক ইতিমধ্যে আটক কৰিলে। এতিয়াও দেখিবলৈ পোৱা গৈছে নগাঁও আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী ইতিমধ্যে গঢ়ি তুলিছে। যিসমূহ স্থানত প্ৰতিবাদ সাব্যস্ত কৰা হয়, সেইসমূহ স্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। আচলতে বীৰ লাচিত সেনাক ভেটা দিবৰ বাবে এই ব্যৱস্থা কৰিছিল। নহয়, চাওক, অসমীয়া বিৰোধী এটা চক্ৰ আছে আৰু প্ৰশাসনে তেওঁলোকে সহযোগ কৰি আছে। কিন্তু তেওঁলোকে যিমানেকৈ যি নকৰক, আমি এটা কথা স্পষ্ট, অসমীয়া বিৰোধী শক্তিক বীৰ লাচিত সেনাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, বিভিন্ন কাৰ্যসূচী হ'ব, যিকোনো পৰিস্থিতিলৈ যাবই। কিন্তু অসমীয়া বিৰোধী শক্তিক কেতিয়াও উত্থান হ'বলৈ নিদিয়ে বীৰ লাচিত সেনাই। নয়নমণি, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া আমাক পোনপটীয়াকৈ জনোৱাৰ বাবে।